আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে ডাঙৰ মন্তব্য যে ৰাজীৱ ভৱন সলনি হৈছে মছজিদলৈ। ৰাজীৱ ভৱনত গ'লে নামাজ পঢ়িব যোৱাৰ দৰে লাগে বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই মুখ্যমন্ত্ৰীক উভতি ধৰিছে দুলু আহমেদে। টিকট লাভৰ কাৰণে মিয়াই কংগ্ৰেছক দিছে 50,000কৈ টকা। এনেদৰে কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই ক্ষেত্ৰত ৰাজীৱ ভৱনক মছজিদ সজোৱাৰ প্ৰসংগক লৈ মুখ খুলিছে দুলু আহমেদে। দুলু আহমেদে কৈছে যে এইটো কিন্তু আপুনি বহুত বেয়া কথা ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া। মছজিদ এটা পবিত্ৰ ধৰ্মীয় স্থান, তাত আমিও যাওঁ। আপুনি ৰাজীৱ ভৱনক যিমান সমালোচনা কৰে কৰি থাকক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু মছজিদ আৰু নামাজৰ নাম লৈ ঠাট্টা কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়, এইদৰে ক'লে দুলু আহমেদে। আমি এই মুহূৰ্তত দেখাই আছোঁ এই দুলু আহমেদৰ সেই বিশেষ পোষ্টটো, যিহেতু আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছিলে এই মন্তব্য যে ৰাজীৱ ভৱন সলনি হৈছে মছজিদলৈ। লগতে মিয়াৰ ক্ষেত্ৰতো মিয়াৰ প্ৰসংগটো কৈছিল যে টিকট লাভৰ কাৰণে মিয়াই কংগ্ৰেছক দিছে 50,000কৈ টকা। 700 মানুহৰ ভিতৰত 600 মিয়া মানুহেই কংগ্ৰেছৰ পৰা বিচাৰিছে টিকট। আৰু লগতে কৈছিল যে ৰাজীৱ ভৱনলৈ গ'লে নামাজ পঢ়িবলৈ যোৱাৰ দৰে লাগে। ৰাজীৱ ভৱন এতিয়া মছজিদলৈ সলনি হৈছে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। তেনে মন্তব্যৰ পিছতেই দুলু আহমেদে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীলৈ লিখিলে এটা বিশেষ পোষ্ট, য'ত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইটো কিন্তু আপুনি বহুত বেয়া কথা ক'লে। মছজিদ এটা পবিত্ৰ ধৰ্মীয় স্থান, তাত আমিও যাওঁ। আপুনি ৰাজীৱ ভৱনক যিমান সমালোচনা কৰি আছে কৰি থাকক, তাত ক'বলগীয়া একো নাই। কিন্তু মছজিদ আৰু নামাজৰ নাম লৈ ঠাট্টা কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আচলতে 90% কংগ্ৰেছৰ সংখ্যালঘু নেতা মুখ্যমন্ত্ৰীৰ ওচৰত বিক্ৰী হৈ আছে, যাৰ বাবে এইবিলাক কথাৰ প্ৰত্যুত্তৰ দিব নোৱাৰে। কিন্তু সংখ্যালঘু ভোট ঠিকেই লাগে কংগ্ৰেছক। আচলতে আজি সংখ্যালঘুসকলে সমালোচনা হোৱাৰ মূল কাৰণেই হৈছে যে একাংশ সংখ্যালঘু দালালে নিৰ্বাচনৰ 2 ৰাতি পূৰ্বে 500 বা 1000 টকাত নিজৰ ভোট বিজেপি দলক বিক্ৰী কৰে। আৰু একাংশ সংখ্যালঘু দালালে ভোট বিভাজন কৰি বিজেপিক জয়লাভ কৰাত সহায় কৰে। মই হাজোৰ 2টাকৈ নিৰ্বাচনত নিজেই ভুক্তভোগী, এইদৰে লিখিছে দুলু আহমেদে। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে মছজিদ প্ৰসংগ আৰু ৰাজীৱ ভৱনৰ প্ৰসংগক লৈ যি মন্তব্য কৰিছিল, তাৰ পাছতেই উভতি ধৰিছে দুলু আহমেদে। দুলু আহমেদে লগতে কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়, লগতে ক'লে যে 90% কংগ্ৰেছৰ সংখ্যালঘু নেতা মুখ্যমন্ত্ৰীৰ ওচৰত বিক্ৰী হৈ আছে বুলি ক'লে দুলু আহমেদে, যাৰ বাবে এই কিছুমান কথাৰ প্ৰত্যুত্তৰ দিব নোৱাৰে। কিন্তু সংখ্যালঘু ভোট ঠিকেই লাগে কংগ্ৰেছক। লগতে দুলু আহমেদে কৈছে যে সংখ্যালঘুসকল সমালোচনা হোৱাৰ মূল কাৰণেই হৈছে একাংশ সংখ্যালঘু দালালে নিৰ্বাচনৰ 2 ৰাতি পূৰ্বে 500ৰ পৰা 1000 টকাত নিজৰ ভোট বিজেপি দলক বিক্ৰী কৰি দিয়ে। আৰু একাংশ সংখ্যালঘু দালালে ভোট বিভাজন কৰি বিজেপিক জয়লাভ কৰাত সহায় কৰে। আৰু মই হাজোৰ 2টাকৈ নিৰ্বাচনত নিজেই ভুক্তভোগী বুলি ক'লে দুলু আহমেদে। দুলু আহমেদে উভতি ধৰা পৰিলক্ষিত হৈছিল। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছিল এক মন্তব্য যে ৰাজীৱ ভৱন মছজিদলৈ সলনি হোৱা বুলি কৈছে। ৰাজীৱ ভৱনত গ'লে মছজিদত নামাজ পঢ়িবলৈ যোৱাৰ লাগে বুলি কৈছিলে। আৰু তাৰ সেই প্ৰসংগতে মছজিদ বা নামাজক ঠাট্টা কৰাক লৈ এইদৰে দুলু আহমেদে উভতি ধৰা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিলে, ৰাজীৱ ভৱন ক্ৰমান্বয়ে মছজিদলৈ ৰূপান্তৰিত হোৱাৰ ক্ষেত্ৰত যি প্ৰসংগ আনিছিলে, সেই প্ৰসংগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সেই মন্তব্য শুনোৱা হওক। যে অখিল গগৈয়ে যি ধৰণে মিয়া মানুহৰ মাজত সোমাইছে, নক'বলগীয়া কথা কৈছে, আৰু কংগ্ৰেছ চৰকাৰ আহিলে তেওঁ গৃহমন্ত্ৰী হ'লে মিয়াসকল উচ্ছেদ নহ'ব, মিয়াসকলে সুৰক্ষিত পাব, যিবিলাক কথা তেওঁ কৈ আছে, তাৰ পৰা এটা কথা বুজিব পাৰি যে কংগ্ৰেছ বা অখিল গগৈ আহিলে অসমত মিয়া ৰাজত্ব চলিব। অসমীয়া মানুহৰ কোনো কামেই নাথাকিব, যি ধৰণে কথাখিনি তেওঁ কৈ আছে। গতিকে মই ভাবোঁ যে অসমৰ মানুহে এই কথাবোৰ শুনিও আছে, অসমৰ মানুহে দেখিও আছে, আৰু অসমৰ মানুহে এটা সুস্থিৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব, তাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। কংগ্ৰেছে মিয়া তুষ্টিকৰণ কৰে, এতিয়া ৰাইজৰ দল লগ লাগিছে, ৰাইজৰ দল লগ লাগিছে, কি এটা কংগ্ৰেছৰ নমিনেশ্যন দিয়া যিদিনাখন লাষ্ট ডেট আছিলে, আপোনালোকে দেখিব সেইদিনাখন ৰাজীৱ ভৱনত কেনেকৈ গোটেই গুৱাহাটীখনতে চমৰীয়া, গৰৈমাৰী, বৰপেটা, ধুবুৰী খালি মিয়া মানুহে ভৰ্তি হৈ গ'ল। তেওঁলোকে কৈছে যে 700 মানুহে টিকট খুজিছে, লিষ্টখন প্ৰকাশ কৰক। আপোনালোকে দেখিব তাৰ ভিতৰত 600 অকল মিয়া।
যোৱাকালি কংগ্ৰেছৰ হিন্দু ল'ৰাজনে মোক হোৱাটছআপ কৰিছে যে দাদা আমাক বচাওক, ৰাজীৱ ভৱনত আহিলে যেন কোনোবা এটা মছজিদতহে নামাজ পঢ়িব আহিছোঁ তেনেকুৱা লগা হৈছে। তেওঁলোকে সংখ্যাটো দিছে, নামখিনি প্ৰকাশ কৰা নাই। আপোনালোকে তেওঁলোকক কওক যে আমাক নামখিনি দিয়ক, কোনে কোনে টিকট খুজিছে। 750ৰ ভিতৰত 600 মান অকল মিয়াই টিকট বিচাৰিছে আৰু 50,000কৈ মিয়াই টকাও দিছে ৰাজীৱ ভৱনত, ঘূৰাই নাপাওঁ বুলি জানিও দিছে। পুঁজি সংগ্ৰহ নহয়, মিয়াই বিজেপিক হৰুৱাবৰ কাৰণে সেইটো একচুৱেলি দানে দিছে। বহুতে টিকেট খুজিছে যোনে জানে মই টিকট নাপাওঁ, তথাপিতো গৈ 50,000 টকা দিছে। উদ্দেশ্যটো কি? যাতে বিজেপি ইলেকশ্যনত হাৰিব পাৰে। যোৱা কেইদিনমানত কংগ্ৰেছে জিলা সমিতিবিলাকক 2 লাখ 3 লাখকৈ টকা দিছে। ক'ৰ টকা দিছে? এই মিয়াবিলাকে দিয়া টকাবিলাকে বিতৰণ কৰি দিছে। গতিকে এইটো এটা সম্পূৰ্ণভাৱে মিয়াসকলে এইটো এটা জেহাদ বুলি লৈছে বিজেপিক হৰুৱাটো। নহ'লে গুৱাহাটীত সিদিনাখন মইতো দেখা পাই আছোঁ, মইতো টিভিত আচৰিত, একে জাপে যিমান মিয়া গুৱাহাটীত টিকেট খুজিব সোমাই গ'ল। তাৰমানে কংগ্ৰেছ যদি কিবা কাৰণত জিকে, ধৰি ল'লোঁ নিজিকে, ধৰি ল'লোঁ শপত গ্ৰহণৰ দিনাখন কিমান মিয়া গুৱাহাটীত সোমাই যাব আপোনালোকে চিন্তা কৰকচোন। অসমৰ ভৱিষ্যত কিমান অসুৰক্ষিত কৰি পেলাইছে। ময়ো আছিলোঁ, তেতিয়াও মুছলিম মানুহে টিকট খোজে, মিয়া মানুহে টিকট খোজে, আচৰিত নহয়। কিন্তু এনেকৈ মানুহ লৈ গুৱাহাটীত আহিব আগত ভয় কৰিছিলে, এতিয়াতো ভয় ভীত নোহোৱা কৰি দিলে। আমাৰ নেতাই পাকিস্তানী, গতিকে আমি কিয় বহি থাকিব লাগে? মইতো কৈয়ে দিছোঁ, মোৰ দেউতাৰ নাম মাৰ নাম কৈয়ে দিছোঁ, আৰু এইটো লৈ বিতৰ্ক কিয় লাগে? এইটো মই কি জানো। তেওঁ ভাবে যে তেওঁৰ দেউতাকৰ নামটো ডাঙৰ নাম, মোৰ দেউতাৰ নামটো সৰু নাম, সেইটোৱে হ'ব আৰু।